এই মুহূৰ্তত আমি সোণাৰীৰ জনসভালৈ আপোনালোকক লৈ গৈছো য'ত ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহু অন্তৰ্ভুক্ত কৰিছিল আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজে ডিঙিত বিহুৱান লৈ আমাৰ বিহুৱা বিহুৱতীসকলক উৎসাহ প্ৰদান কৰিছিল আৰু সেই দৃশ্য অকল অসমতে নহয় সমগ্ৰ পৃথিৱীতে এই দৃশ্য প্ৰচাৰ হৈছিল আমেৰিকাৰ পেপাৰ চাইনাৰ পেপাৰ কোনো বাতৰি কাকত বাকি নাছিল য'ত সেই বিহুৰ মনোৰম দৃশ্য প্ৰদৰ্শিত হোৱা নাছিল এতিয়া আমি লাহে লাহে চেষ্টা কৰিছো গুৱাহাটীত আমি বিহু দেখালো এইবাৰ চেষ্টা কৰিম যাতে আমি দিল্লীতো ২৫,০০০ বিহুৱা বিহুৱতী লৈ আমাৰ বাপতি খাহুন বিহু আমি দেখুৱাব পাৰোঁ ৰাজ্য চৰকাৰে আজিকালি বিহুৱানখনো আমি শিপিনীসকলৰ পৰা ক্ৰয় কৰোঁ আগতে অসমৰ বাহিৰৰ পৰা পাৱাৰ লুমত বনোৱা বিহুৱানবিলাক আহিছিল আৰু আমাৰ অসমীয়া শিপিনীয়ে বিহুৱানৰ দাম নাপাইছিল যোৱা ২টা বছৰ আমি নিৰন্তৰ প্ৰচেষ্টা কৰি অসমৰ বিহুৱান যাতে বাহিৰৰ পৰা নাহে তাৰ আমি ব্যৱস্থা কৰিলোঁ আজি অসমীয়া শিপিনী আমি বিহুৱানখনক উপযুক্ত মূল্য দিয়াৰ বাবে প্ৰচেষ্টা কৰিলোঁ কেইটামান দিন আগতে অসমৰ বিহুৱান অসমৰ বিভিন্ন সামগ্ৰী আমি জিআই ইণ্ডিকেটিভ যিটো চাৰ্টিফিকেট তাকো আমি পাব পাৰিলোঁ আৰু আপোনালোকে এটা কথা মনত পেলাওক আমাৰ বিহুৱানখন যদি কোনোবাই দিল্লীত লৈ থাকে আমেৰিকাত লৈ থাকে লণ্ডনত লৈ থাকে আমাৰ মনটো কিমান ভাল লাগে আপোনালোকে প্ৰধানমন্ত্ৰী মোদীক চাব মোদী ডাঙৰীয়া য'তেই যায় আজিও আসাম ট্ৰিবিউন দৈনিক অসমত তেওঁৰ ইণ্টাৰভিউ ওলাইছে আৰু আপোনালোকে দেখিব ডিঙিত তেওঁ বিহুৱানখন লৈ আছে আগতেওতো ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু আছিলে ইন্দিৰা গান্ধী আছিলে লাল বাহাদুৰ শাস্ত্ৰী আছিলে আমাৰ মনমোহন সিং অসমৰ পৰা জিকি প্ৰধানমন্ত্ৰী হৈছিলে নৰসিংহ ৰাও আছিলে কিন্তু কোনো ভাৰতৰ প্ৰধানমন্ত্ৰী আপোনালোকে অসমত আহিলে বিহুৱানখন দিলে পিন্ধে কিন্তু অসম পাৰ হৈ যোৱাৰ পিছত কোনেও বিহুৱানখন মনত নাৰাখে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যদি জাপানতো যায় বিহুৱানখন লগত লৈ থাকে আৰু আপোনালোকে চাব যেতিয়া কোভিড হৈছিলে কোভিডৰ সময়ত সকলোৰে মনত চিন্তা বিভীষিকা অহাকালি কি হ'ব কোভিডৰ ভেকচিন হ'ল মোদী ডাঙৰীয়াই প্ৰথমটো ভেকচিন ল'ব গ'ল আৰু ভেকচিন ল'ব যাওঁতে তেওঁ ডিঙিত গামোচাখনকে পিন্ধি গ'ল পিছত মই এদিন মোদী ডাঙৰীয়াক সুধিছিলোঁ যে আপুনি ভেকচিন ল'ব যাওঁতে বিহুৱানখন লৈ গ'ল মোক কৈছিল গামোচাই মোক সাহস দিয়ে গামোচাই মোক প্ৰেৰণা দিয়ে আজি মোদী ডাঙৰীয়াৰ কাৰণে অসমৰ গামোচা সকলোৱে জানা হ'ল ইয়াতে আমাৰ আই মাতৃসকল আছে দেউতাসকল আছে কোনজন প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহিছে কোনো প্ৰধানমন্ত্ৰীটো কাজিৰঙালৈকে আগত অহা আমাৰ মনত নাই কোনোবাই কয় নেহেৰু আহিছিল বুলি আমি জন্মও হোৱা নাছিলোঁ কিন্তু তাৰ পিছত যিমান প্ৰধানমন্ত্ৰী হ'ল কোনো আজিলৈকে কাজিৰঙাত ৰাতি এটা থাকিও নাপালে আৰু গড়ক বা আমাৰ বন্য জীৱ জন্তু সেই উচিত যিটো এটা সন্মান কোনো প্ৰধানমন্ত্ৰীয়ে দিয়া নাছিল মোদী ডাঙৰীয়া কাজিৰঙাত আহিলে কাজিৰঙাত ৰাতি থাকিলে ৰাতিপুৱা গড় চালে নিজে ফটোগ্ৰাফী কৰিলে আৰু গোটেই পৃথিৱীতে আকৌ এবাৰ অসমৰ নাম আলোড়িত হ'ল আজিৰ প্ৰায় এবছৰ আগৰ কথা মোদীজীৰ ওচৰলৈকে মই গৈছিলোঁ যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে মোক অফিচাৰবিলাকে কৈছিলে
যে দুটা প্ৰপ'জেল দুটা প্ৰস্তাৱ প্ৰধানমন্ত্ৰীৰ সন্মুখত আছে এটা চৰাইদেউ আনটো সাৰনাথ বৌদ্ধ ধৰ্মৰ লগত জড়িত দুটাৰ কোনটো হ'ব প্ৰধানমন্ত্ৰী মই আমাৰ মন্ত্ৰী কালচাৰেল মিনিষ্টাৰক লগ কৰোঁতে তেওঁ মোক কৈছিলে যে মোৰ পিএমক ক'ব সাহস নাই কাৰণ সাৰনাথ উত্তৰ প্ৰদেশৰ আৰু বাৰাণসী লোকসভা সমষ্টি গতিকে মই কেনেকৈ ক'ম যে আপোনাৰটো নপঠাব অসমৰটো পঠাব মই মোদী ডাঙৰীয়াক ক'লোগৈ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোমৰ 600 বছৰৰ ৰাজত্বকাল অসমৰ বুৰঞ্জীৰ এটা স্বৰ্ণীল ইতিহাস আপুনি চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে আপুনি ৰিকমেণ্ড কৰক ভাৰতৰ একমাত্ৰ নমিনেশ্যন হিচাপে আজি আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এতিয়া চৰাইদেউ এই বছৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব লাচিত বৰফুকন আমাৰ জাতীয় জীৱনৰ এগৰাকী মহান বীৰ আছিল ধুবুৰীৰ পৰা শদিয়ালৈকে লাচিতক সকলোৱে জানিছিল কিন্তু মাৰাঠী মানুহে ছত্ৰপতি শিৱাজীক দেশ বিদেশত প্ৰতিষ্ঠা কৰিছিল আজি ভাৰতত যিমান বীৰ আছে গুৰু গোবিন্দ সিংজী ছত্ৰপতি শিৱাজী মোগলৰ বিপক্ষে যিমানে যুঁজিছিলে সেই ৰাজ্যৰ লোকসকলে তেনে মহান বীৰসকলক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিল কিন্তু আমাৰ অসমীয়াসকলে আমি ৭৫ বছৰে চিন্তা কৰা নাছিলোঁ যে লাচিতক আমি ধুবুৰীৰ পৰা শদিয়াৰ পৰা পাৰ কৰি কেনেকৈ আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰোঁ লাচিতৰ 400 বছৰৰ জন্ম জয়ন্তী আমি ৰাজ্যটো পালন কৰিলোঁ আৰু ৰাষ্ট্ৰটো পালন কৰিলোঁ কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৰহাটলৈ আহিলে আৰু লাচিতৰ সমাধিস্থল হোলোঙা পাৰত লাচিতৰ 145 ফুটৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি তেখেতে উদ্বোধন কৰিলে আপোনালোকে চিন্তা কৰক জাতিটোৰ প্ৰাণ জাতিটোক মৰ্যাদা আৰু জাতিটোক আত্মবিশ্বাস আজি 3টা বছৰত অমৃত বৃক্ষ আন্দোলন খেল মহাৰণ সাংস্কৃতিক মহাসংগ্ৰাম গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড লাচিতৰ 400তম জন্ম জয়ন্তী চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠা জাতিটোক সঞ্জীৱিত কৰিবলৈ আমি কিমান প্ৰয়াস কৰিছোঁ মোদীজীয়ে কয় বিকাশ ভি বিৰাসত ভি ঐতিহ্যও লাগিব আৰু আমাক প্ৰগতিও লাগিব আজি আমাৰ ঐতিহ্যৰ কাৰণে আমি পদে পদে প্ৰচেষ্টা কৰিছোঁ আহোমৰ 10,000 সেনানীয়ে আলাবৈ ৰণত প্ৰাণ আহুতি দিছিল আজি তাৰো স্মৃতি ক্ষেত্ৰ আমি আলাবৈত আজি আমি নিৰ্মাণ কৰি আছোঁ সকলো জাতি সত্তা আজি আমাৰ এই প্ৰচেষ্টাত সকলো জাতি সত্তাক আমি আদৰি লৈছোঁ আজি অসমত বঙালী ভাষী হিন্দী ভাষী নেপালী ভাষী জনজাতি অজনজাতি সকলো জাতি উপজাতি আজি লগ লাগি স্বৰ্গদেউ চুকাফাৰ বৰ অসম নিৰ্মাণৰ ফালে সকলোৱে আজি গতি কৰিছে আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে আমাৰ ৰাজ্যখন সাংস্কৃতিকভাৱে আগবাঢ়ি গৈছে ক্ৰীড়াৰ পৃথিৱীখনতো আজি আমাৰ ৰাজ্যখন আগুৱাই গৈছে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত শান্তি আৰু প্ৰগতিৰ এক নতুন সোঁত নিৰ্মাণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা নিৰ্বাচনৰ সময়ত মই সোণাৰী ষ্টেডিয়ামত আহিছিলোঁ ৰাইজক মই কৈছিলোঁ যে আপোনালোকে বিজেপিক ভোট দিয়ক আমাৰ ল'ৰা ছোৱালীসকলৰ বাবে মই 1 লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম
মোক কোনেও বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি কেনেকৈ হ'ব, এটা দুটা চাকৰিয়ে নহয়। আজি 2 বছৰ 8 মাহত আমি 1 লাখ চৰকাৰী চাকৰি দিয়া আমি শেষ কৰিম। টকা পইচা কোনেও খাব নোৱাৰিলে, এটকা কোনেও ঘোষ খাব নোৱাৰিলে। আজি মই এই সোণাৰী খাপেখাতিত আকৌ কৈছোঁ যে অহা বছৰটোত আমি আকৌ নতুনকৈ 50,000 চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে মুকলি কৰিম। আজি অসমৰ ল'ৰা ছোৱালীয়ে বুজি পায় যে আমাৰ ভৱিষ্যত আছে। পঢ়া শুনা কৰিলে আমি চাকৰি পাম, দৌৰিলে আমি পুলিচত ভৰ্তি হ'ব পাৰিম। যোৱা কালিলৈকে মানুহে তাক বিশ্বাস কৰা নাছিল, বোলে টকা নিদিলে ক'ত চাকৰি হ'ব। আজি চাহ বাগিচাত 28টা মেডিকেল চিট আমি চাহ বাগিচাৰ বাবে সংৰক্ষণ কৰিলোঁ আৰু এইবাৰ 3টা আৰু বঢ়াই দি আমি 31টা মেডিকেল চিট চাহ বাগিচাৰ বাবে দিম। মই মুখ্যমন্ত্ৰী হোৱাৰ আগত অসমত চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি আছিল 135 টকা। আজি চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি 252 টকালৈকে বৃদ্ধি পালে। বাগিচাই বাগিচাই এম্বুলেন্স হ'ল, বাগিচাৰ লাইনত ৰাস্তা হ'ল। আজি বাগিচাসমূহত আমি নতুনকৈ হাইস্কুল স্থাপন কৰাৰ বাবে আগবাঢ়িলোঁ। গাঁৱত ৰাস্তা হ'ল, গাঁৱত প্ৰগতি হ'ল, গাঁৱত বিকাশ হ'ল। আৰু আজি মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতেই আমি চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ো আপোনালোকৰ সেৱাৰ বাবে মুকলি কৰিম। 26ৰ ইলেকশ্যনৰ আগতে আপোনালোকৰ মেডিকেল কলেজো আমি ইনগ্ৰেশ্যন কৰি থৈ যাম। নতুন DC অফিচ হ'ল, ষ্টেডিয়াম আৰম্ভ হৈছে আৰু আজি ভাবিব নোৱাৰাকৈ অসম মালাত নতুন নতুন ৰাস্তা ঘাটৰ আৰম্ভ হৈছে। মানুহে কল্পনাও কৰিব পৰা নাছিল যে ইমানবোৰ কাম এটা সময়তে কেনেকৈ হ'ব। শিৱসাগৰত মেডিকেল, চৰাইদেউত মেডিকেল, তিনিচুকীয়াত মেডিকেল, যোৰহাটত মেডিকেল, গোলাঘাটত মেডিকেল, ডিব্ৰুগড়ত আগৰ পৰাই আছে, ধেমাজিত মেডিকেল, লখিমপুৰত মেডিকেল। অসমত জিলাই জিলাই মেডিকেল কলেজ হ'ব, কোনেও কল্পনাও কৰিব পৰা নাছিল। আজি অসমত এতিয়া উদ্যোগ আহিছে, 30,000 কোটি টকাৰ এটা উদ্যোগেই আজি আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছোঁ। চৰকাৰী চাকৰি আৰু কলেজে কলেজে আমি প্ৰশিক্ষণ দি এই ইণ্ডাষ্ট্ৰীতে আমি 20,000 ল'ৰা ছোৱালীক চাকৰি দিয়াৰ আমি ব্যৱস্থা কৰিম। যিবিলাক কথা মানুহে আগত কল্পনাও কৰিব পৰা নাছিল। মই যেতিয়া ৰাইজক কওঁ যে আমি বাইদেউসকলক লাখ কোটি বনাম, তেতিয়া আমাৰ কংগ্ৰেছবিলাকে কয় কেনেকৈ বনাব লাখ কোটি। আৰে আমি কৈছোঁ যদিতো আমি কৰিম। আজি কংগ্ৰেছে বিশ্বাসেই কৰিব নোৱাৰে যে অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে, তেওঁলোকৰ বেংক একাউণ্ট আছে। কংগ্ৰেছৰ দিনততো বেংক একাউণ্টটো নাছিল, মোদীয়ে সকলোৰে বেংক একাউণ্ট খুলিলে। এতিয়া আপোনালোকে ফৰ্মবোৰ ফিল আপ কৰি দিলে নে নাই? কোনে কোনে দিলে? হাত দাঙকচোন, ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? এতিয়া আপোনালোকে ফৰ্মবিলাকতো ফিল আপ কৰি দিলে। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত এদিন পুতুং কৰি 10,000 টকা সোমাই যাব। হ'ব? এই 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব? কোনে কোনে দি দিব? কোনেও নিদিয়ে। বা ঘৰত লাচিতৰ চলে নে জয়মতী চলে? কাৰ চলে, লাচিত নে জয়মতী? চাব আকৌ, পিছত জয়মতীয়ে ভোট দিব, লাচিতে আকৌ বেলেগ ফালে ভোট দি দিব, তেতিয়া দিগদাৰী হ'ব। আপোনালোকে ঠিক কথা কৈছো নে? একদম
আপোনালোকক মই আৰু এটা কথা কৈছোঁ, 10,000 টকাটো প্ৰথম, এই 10,000 টকাটো পোৱাৰ পিছত কোনেও টকাটো পাই ঘৰৰ কামত খৰচ কৰি নিদিব। 10,000 টকাটো পোৱাৰ পিছত আপোনালোকে সৰু সুৰা কিবা এটা কাম হাতত ল'ব। হাঁহে পোহক, মুৰ্গীয়ে পোহক, ছাগলীয়ে পোহক, মৌ-মাখি পোহক। মৌ-মাখি বহুত ভাল কৰি উপাৰ্জন হয়, খৰচো কৰিব নালাগে। গৰুৰ গাই যি কৰক, 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ একাউণ্টত আমি দিম। প্ৰথমত 10,000 পোৱাৰ পিছত আমি সকলোকে চেক কৰিম যে 10,000 টকা কোনে কোনে ভাল কৰি খৰচ কৰিলে তেওঁলোকক আমি আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিম। সেইকাৰণে মই গোটেই মিটিঙতে কৈ আছোঁ ইলেকশ্যনত যে টকাটো এদিনে হাজবেণ্ডক দি নিদিব, ঘৰততো অভাৱ থাকেই, কিন্তু থাকিলেও দি নিদিব। ভাল কৰি টকাটো ৰাখিলে আমি 10,000 টকাটোৱে 25,000 টকাৰ জন্ম দিব পাৰিম। এতিয়া মই কি ক'লো যে ৰেচন কাৰ্ড পোৱাৰ লগে লগে আপোনালোকে অৰুণোদয় এটাও পাব। আৰু এটা কাম আমি কৰিব খুজিছোঁ, যিটো আপোনালোকে গম পালে ৰাতি চিন্তা কৰিলে আপোনালোকে মনটো ভাল পাব। মানুহ মৰণশীল, মৃত্যুৰ ওপৰত কাৰো অধিকাৰ নাই, তাক ভগৱানে নিৰ্ধাৰণ কৰে। কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজন যেতিয়া মৃত্যু হয় ঘৰখন ভাঙি যায়। ধাৰো থাকে, টকা পইচাও নাথাকে, চিকিৎসাটো পইচা গ'ল, ঘৰখন ভাঙি যায়। এইবাৰ আমি চিন্তা কৰিছোঁ কি যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত এটা ইঞ্চুৰেঞ্চ কৰাই দিম। প্ৰিমিয়াম চৰকাৰে দিব, প্ৰিমিয়াম ৰাইজে দিব নালাগে। কিন্তু নমিনী ঘৰৰ মানুহ এজন থাকিব। ভগৱানে নকৰক মানুহজনৰ যদি মৃত্যু হয়, এক্সিডেণ্ট হয়, ইঞ্চুৰেঞ্চৰ নমিনী হিচাপে আমি ইঞ্চুৰেঞ্চৰ পৰা টকাকেইটা লৈ আহিব পাৰিম। ঘৰখনে অলপ হ'লেও শান্তি পাব। তাৰমানে চাওক, এখন ৰেচন কাৰ্ড হ'ল, 5 কেজি চাউল হ'ল, উজ্বলা গেছ হ'ল, ডাঙৰ ল'ৰা মাজু ল'ৰা, তাৰপিছত আয়ুষ্মান ভাৰতৰ কাৰ্ড হ'ল 3 নম্বৰ ল'ৰা, অৰুণোদয় পালোঁ 4 নম্বৰ ছোৱালী, আৰু ইঞ্চুৰেঞ্চ হ'ল 5 নম্বৰ ল'ৰা। তাৰমানে এখন ৰেচন কাৰ্ডৰ 5টা বাচ্চা। সেইবুলি ঘৰত 5টা বাচ্চা জন্ম নিদিব। ঘৰত 2টাই ঠিক আছে, হয়নে নহয়? যাৰ হ'ল হ'ল, আৰু যাৰ হোৱা নাই তাৰ কাৰণে 2টাই ঠিক আছে। 2টাতকৈ বেছি গ'লে ল'ৰা ছোৱালী পঢ়া শুনাত দিগদাৰ হৈ যায়। আপোনালোকে চাব, এই সাপেখাতি, সোণাৰী, চৰাইদেউতে চাব, আমাৰ গুণোৎসৱত সদায় চৰাইদেউ জিলা প্ৰথম, দ্বিতীয়, তৃতীয়ৰ ভিতৰতে থাকে। আৰু মেট্ৰিকতো চৰাইদেউ প্ৰথম, দ্বিতীয়, তৃতীয়তে থাকে। এতিয়া কথাটো হ'ল যে মেট্ৰিক পাছ যিমান ছোৱালীয়ে পাছ কৰে বা ল'ৰাই পাছ কৰে, চব কিন্তু কলেজত নামভৰ্তি নকৰে। কিয় কলেজত নামভৰ্তি নকৰে? আগতে নামভৰ্তি কৰোঁতে 10,000 টকা লাগে। অহা যোৱা, খোৱা, কিতাপ কিনা, বছৰত প্ৰায় 25,000 টকা খৰচ কৰিব লাগে এটা ল'ৰা বা এটা ছোৱালীক পঢ়াবৰ কাৰণে। দেউতাক মাকৰ যদি 2জন ল'ৰা ছোৱালী থাকে 50,000 টকা লাগে। ক'ৰ পৰা পাব 50,000 টকা? গতিকে মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ পিছতো স্কুলত আৰু ল'ৰা ছোৱালী নাযায়। এইবাৰ আমি কি কৈছোঁ যে ল'ৰাটোক কলেজত আপোনালোকে পঠাব। দেউতাক মাক হিচাপে আমাৰ দায়িত্ব যে ল'ৰাটোক কলেজত আপোনালোকে পঢ়াব। ল'ৰাটোক দেউতাক মাকে পঢ়াওক আৰু ছোৱালীজনীক মামাই পঢ়াব।
অৰ্থাৎ ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে নামভৰ্তি ফ্ৰী আৰু কলেজত নাম লগোৱাৰ লগে লগে ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম যাতে দেউতাক মাকে তাৰ খৰচ দিব নালাগে আৰু ইউনিভাৰ্চিটিত যদি নাম লগায় তেতিয়ালে ছোৱালীজনীক আমি 25,000 টকা বেংকৰ একাউণ্টত আমি দিম শ্ৰদ্ধাৰ ৰাইজ এই কথাবোৰ আগত কোনেও চিন্তা কৰা নাছিল দুখীয়া মানুহৰ কাৰণে অৰুণোদয় বিনা পইচাত চৰকাৰী চাকৰি ক্লাছ 9ত চাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি লাখপতি বাইদেউ ইন্স্যুৰেন্স সকলোৰে কাৰণে অৰুণোদয় কোনেও চিন্তা কৰা নাছিল আজি আপোনালোকে চিন্তা কৰক বাগানত এগৰাকী মহিলাই কাম কৰি 252 টকা পায় যদি 25 দিনৰ কাম হয় 6,000 6,500 টকা মজদুৰি পাব লগতে অৰুণোদয়ত 1250 টকা পাব তাৰমানে ঘৰখনত কিমান শান্তি হৈ গ'ল আপোনালোকে চিন্তা কৰক দুখীয়া দৰিদ্ৰ মানুহ এজনে যিখিনি হাজিৰা পায় শ্ৰম কৰি পায় তাৰ পৰা 1250 টকা চৰকাৰৰ পৰা পালে আৰু এইটোতো এতিয়া তাক আমি বঢ়াই বঢ়াই গৈয়ে থাকিম পঢ়াৰ দায়িত্বও চৰকাৰৰ হ'ল ৰাস্তা ঘাট স্কুল কলেজ আৰু দেশত শান্তি এই গোটেইবিলাক কাম কাৰ কাৰণে হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে